বান্ধৱীসকল জব এলাৰ্ট আছাম ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ। অইল ইণ্ডিয়াৰ ফালৰ পৰা এখন নটিচ জাৰি কৰা হৈছে। এই নটিচখনত কাৰ ৰেণ্টেলৰ ওপৰত কথা লিখিছে। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক আৰু এটা কথা ক্লিয়াৰ কৰি দিওঁ। আমি জাষ্ট ভিডিঅ'টোৰ যোগেদি আপোনালোকক নটিফিকেশ্যনটো জনাব ট্ৰাই কৰোঁ, কিন্তু গোটেই নটিফিকেশ্যনখন পঢ়ি দিয়াটো সম্ভৱ নহয়। চ' নটিফিকেশ্যনখনৰ লিংকটো আমি ডেছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি সম্পূৰ্ণ নটিফিকেশ্যনখন পঢ়ি ল'ব পাৰিব। চ' পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এই নটিফিকেশ্যনখনত আমাক 5টা কেটেগৰী গাড়ীৰ কথা কোৱা হৈছে। চ' কেটেগৰী 1ত আছে ব্ৰেণ্ড নিউ ফুল্লি এয়াৰ কণ্ডিশ্যন মাৰুতি চুজুকি ডিজায়াৰ, ট'ৰেছ, হুণ্ডাই অ'ৰা ইট এণ্ড টাটা টিগৰ XM আৰু তেনেকুৱা ধৰণৰ কিছুমান ভেহিকুল। লগতে কেটেগৰী 2ত আছে চেম কণ্ডিশ্যন, চেম কেটেগৰী 1 বাট ইট ইজ CNG. চ' কেটেগৰী 3ত আছে ব্ৰেণ্ড নিউ ফুল্লি বিল্ড এয়াৰ কণ্ডিশ্যন AC ডিজেল ভেহিকুল অফ মেক এণ্ড মডেল মহেন্দ্ৰা বলেৰো কেম্পাৰ গ'ল্ড ZX 4x2, টাটা য়োদ্ধা ক্ৰিউ কেবিন 4x2, ইছুজু D-Max সাব কেব CBC HR 2.0 4x2 or any other equivalent make and model vehicle with application emission norms and as per tender specification. Category 4ত আছে brand new air condition diesel fuel cabin pickup truck of make and model SML Isuzu Prestige GS WB 3335 or any other equivalent make and model vehicle with applicable emission norms as per tender specifications. Category 5ত আছে brand new fully air conditioned CNG fuel dual cabin pickup truck of make and model SML Isuzu Samrat GS NGTC WB 3335 or any other equivalent make and model vehicle with applicable emission norms. So এই 5টা কেটেগৰী ভেহিকুল ইয়াতে লোৱা হ'ব। লগতে এপ্লিকেশ্যন ৰিচিভ ডেট আমাৰ মে'ৰ 21 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু জুলাই 11 তাৰিখলৈকে এপ্লিকেশ্যন চলি থাকিব। আৰু এপ্লিকেশ্যনটো অনলাইন মোড হ'ব। লগতে এপ্লিকেশ্যনৰ লিংকটো ইয়াতে দি দিছে, এইটো আপোনালোকে নিশ্চয় দেখিব পাইছে। অইল ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটত গৈও আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত লটাৰী ডেটটো বৰ্তমানলৈকে কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই, কিন্তু অইলৰ অফিচিয়েল ৱেবছাইটত ইয়াৰ নটিফিকেশ্যনখন সোনকালে জাৰি কৰা হ'ব। লগতে যিখিনি শ্বৰ্ট লিষ্টেড কেণ্ডিডেট হ'ব, মানে যিখিনি লটাৰীত লাগিব শ্বৰ্ট লিষ্টেড হ'ব, তো তেওঁলোকে এটা 10,000ৰ চিকিউৰিটি মানি ইয়াতে জমা কৰিব লাগিব। সেই জমা কৰা মোডটো অনলাইন হ'ব। তো ইয়াৰ পিছত আছে ভেহিকুলখন আপুনি প্লেচ কৰিব লাগিব 3 মান্থছৰ পিছত। যেতিয়া আপোনালোকৰ লটাৰী লাগিব তাৰ 3 মান্থছৰ পিছতে আপোনালোকে ভেহিকুলখন দিব লাগিব। সেই 3 মান্থছ টাইমটো দিয়া হয় কিয়, আপোনালোকে ভেহিকুলখন সম্পূৰ্ণ নথিপত্ৰ কৰি লগতে ডিলাৰৰ পৰা আনি কৰি এইখিনি কৰালৈকে 3 মাহ ইয়াত সময় দিয়া হয়। চ' কণ্ট্ৰেক্ট ডিউৰেশ্যনটো হৈছে 4 years আৰু এপ্লিকেবল ৰেটছ ফৰ কেটেগৰী 1। কেটেগৰী 1ৰ ভেহিকুলৰ আপোনালোকৰ ফিক্স চাৰ্জ পাৰ মান্থ 38,830 আৰু ৰানিং চাৰ্জ পাৰ কিলোমিটাৰ 4.82। লগতে কেটেগৰী 2ৰ আপোনাৰ ফিক্স চাৰ্জটো হৈছে 40,140 আৰু ৰানিংটো আপোনাৰ CNG যিহেতু সেইকাৰণে 3.22। লগতে কেটেগৰী 3ৰ আপোনাৰ যিটো চাৰ্জ হৈছে সেইটো 44,290 ফিক্স চাৰ্জটো আৰু পাৰ কিলোমিটাৰ ৰানিঙত 8.19কে দিয়া হ'ব। আৰু কেটেগৰী 4ৰ ফিক্স চাৰ্জটো 50,080 আৰু যিটো ৰানিং কষ্ট হ'ব সেইটো 25.70। আৰু কেটেগৰী 5ৰ যিখিনি ভেহিকুল আছে তাত ফিক্স চাৰ্জটো দিয়া হ'ব 59,110। চ' ইয়াতে ৰানিং চাৰ্জটো দিয়া হ'ব 18.86। আৰু ইয়াতে ড্ৰাইভাৰৰ চেলাৰীৰ কথা লিখা হৈছে, এইখিনি আপোনালোকে চাই ল'ব পাৰিব। আৰু মান্থলি ৱেজেছ অফ ৰেগুলাৰ ড্ৰাইভাৰ, ইয়াত ডিউটি থাকিব 8 আৱাৰ্ছৰ। চ' ড্ৰাইভাৰজনৰ চেলাৰী হ'ব 23,486। ইয়াতে বহুতো কিবাকিবি নটিফিকেশ্যন ইয়াতে কথা লিখা হৈছে, এইখিনি বুজাবলৈ এতিয়া বৰ্তমান বহুত সময় লাগিব, কিন্তু সেইখিনি আপোনালোকে নিজে পঢ়ি ল'ব বুলি আশা থাকিলে মই ডকুমেণ্টটো আপোনালোকৰ লিংকটো দি দিম। চ' ইয়াত অনলাইন এপ্লিকেশ্যনেই হ'ব। অনলাইন এপ্লিকেশ্যনৰ প্ৰচিডিউৰখিনি কি হ'ব সেইখিনি দি দিছে, কি কি নথিপত্ৰ লাগিব সেইখিনি লিখি দিছে। লগতে এই কোন এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ
এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ড থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব, সেইখিনি ইয়াত লিখি দিছে। চ' শদিয়া, ডিব্ৰুগড়, ডিগবৈ, ডুমডুমা, দুলীয়াজান, বৰডুমচা, চাংলাং ডিষ্ট্ৰিক্ট, মৰাণহাট, নামৰূপ, সোণাৰী, শিৱসাগৰ, তিনিচুকীয়া, UEI, GB, জিলা সৈনিক ৱেলফেয়াৰ অফিচ ডিব্ৰুগড়, জিলা সৈনিক ৱেলফেয়াৰ অফিচ শিৱসাগৰ। চ' অভাৰঅল কথাখিনি কৈ দিলোঁ। লগতে এইখিনিত ইয়াতে আছে আপোনালোকৰ কি কি নথিপত্ৰ লাগিব সেইখিনি আছে। সেইখিনিয়ে অভাৰঅল কথাখিনি, কিন্তু ইয়াত আপোনালোকৰ পেজ কমেও 117খন পেজ আছে। গোটেইখিনি পেজ ইয়াতে কোৱাটো সম্ভৱ নহয়। চ' নটিফিকেশ্যনটো দিলোঁ, পাৰিলে অকণমান টাইম উলিয়াই চাব। লাভটো আপোনালোকৰে হ'ব। ইয়াৰ যিখিনি প্লেচ ইয়াত লিখি দিছে, সেই প্লেচখিনি মানুহে যদি ভিডিঅ'টো পাই সম্পূৰ্ণৰূপে চাব আৰু নটিফিকেশ্যনখন ডাউনলোড কৰি চাব। সুবিধাটো আপোনালোকৰে হ'ব। মই যিহেতু গোলাঘাটৰ, সেইকাৰণে মোৰ সুবিধা নহয়, সেইকাৰণে আপোনালোকৰ সুবিধাৰ্থে ভিডিঅ'টো প্ৰস্তুত কৰি দিছোঁ। অকণমান মৰম দিব বুলি আশা থাকিল।